ওয়েলকাম মাই ডিঅ' ব্লগত আপোনালোকক স্বাগতম জনালোঁ। তো গাইজ ৰঙিয়াৰ পৰা বৃন্দাবনৰ ফাৰ্ষ্ট ট্ৰিপ আমাৰ হয় এইটো বৰ ভাইটি। এইটো আমাৰ তোৰ নামটো কি পাহৰি যাওঁ মই। মোৰ নাম বিক্ৰম মহাজন, বিক্ৰম থালাপাতি। এইটো চাক জাষ্ট ট্ৰেইনত বহিছে আৰু তাৰ ভোক লাগি গ'ল, ষ্টাৰ্ট হৈ গ'ল আৰু এনে মোটো। তো গাইজ ভিডিঅ'টো আপোনালোকে এনজয় কৰিব আৰু চাই থাকক। এইটো এপিছ'ড 3টা হ'ব পাৰে, মই ডাইৰেক্টলি ক্লিয়াৰলি নকওঁ যে এটাই হ'ব বা 2টা হ'ব বা 4টা হ'ব, 3টা হ'ব পাৰে, তাতকৈ বেছি হ'ব পাৰে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। জয় জয় শ্ৰীৰাম। তো গাইজ ভিডিঅ' কৰাতে আহি গ'ল আমাৰ এই পাৰ্টনাৰ চাক। চাক চলিটো বহুত কষ্ট কৰি আছে, ভাল আৰু কি ক'ম, বেয়া ধান্দা কৰি কিনি খোৱা নাই, বেপাৰ কৰি কিনে খাই আছে। তো আমাৰ ৰাতি টোপনি মৰাৰ কাৰণে বস্তু বাহিনী আহি গ'ল, যোনটো কাপোৰ দিয়ে, এনেকুৱা কাপোৰ দিয়ে, বগা কাপোৰ, এনে দাগটো দাগ আছে, অকণমান ভালকৈ দিব লাগে, চাব নেকি? এইটো হ'ল কম্বলটো, এইটো হ'ল চাদৰটো, চাদৰ মানে পেণ্ডেলৰ কাপোৰ আৰু কি হ'ব, গাৰুটো এইটো দিছে, বালিচটো। হয় কি ক'ব, দিব লাগে ভাল চাই দিব লাগে, ইমান পইচা দি লৈ আছে। এইটো বগা দেখাত বেলেগ কালাৰ দিলে ভাল হয়, দাগ চাগটো লাগি আছে আৰু কি ক'ম, মোৰ একো নাই। তো মই অকণমান যেতিয়া দি গ'ল, তো তেতিয়া মই বাথৰুমত আছিলোঁ, সেইকাৰণে গম পোৱা নাই আৰু কেতিয়া দি গ'ল। তো চবেই লগৰবিলাক চবেই খোৱা লোৱা কৰিলে একেতে, তো চবেই চুই আছে। এইটো আৰু এজন আমাৰ বিশাল ভাইয়ে, বিশাল না বিশাল ভাইয়ে টোপনি মাৰি আছে। আৰু ইয়াতে পেটলা, এইটো ওপৰত আছে, পেটলা তাৰমানে ওপৰত আছে, শুই আছে। তো এতিয়া মই অকণমান শুই যাওঁ, আপোনালোকক অকণমান ছাপোৰ্ট কৰিব। বহুত দিন হৈছে ভিডিঅ' চিডিঅ' একো অহা নাই। তো যেতিয়া যাই পাম, যাই য'ত ষ্টৰি যাই অকণমান ময়ো টোপনি মাৰোঁ, গাটো কেনেকুৱা লাগি আছে, মূৰৰ বিষ, আৰু দেখাত দিনে গমেই পাইছে যে কেনেকুৱা অৱস্থা হৈ আছে মোৰ। তো বেছি কথা নকওঁ, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। জয় জয় শ্ৰীৰাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু। তো হেল্ল' গাইজ, গুড ইভিনিং। টোপনি মৰা উঠিলোঁ এইমাত্ৰ, গতিকে এইটো চকলেট খাম এতিয়া। এইটো চাওক, এইটো এটা চাবনে, অকল চকলেটটো খাই লৈ ল'ব। আপোনালোকে খাব নেকি কওক, পঠাই দি আছোঁ আপোনালোকৰ কাৰণে। তো গাইজ এইটো খাই লওক, তাৰপিছত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। তো এতিয়া টাইম হৈ গ'ল, কফি খাম আমি এতিয়া। এইটো দুটা চাগে, এটা মানুহ দুটাকৈ খাই আছে। চাই লওক গৰম লাগি আছে। তো চাহ এতিয়া খাওঁ, টোপনিটো ভাঙি যাব তেনেহ'লে। ভালকৈ খাই লওক, ভিডিঅ' ভালকৈ কৰিব পৰা নাই, গাটো বহুত বেয়া আছে মোৰ, সেইটো কাৰণে। তো অকণমান কি কৰি আছোঁ আপোনালোকে চাই থাকক। তো গাইজ এতিয়া আমি ক'ত আছোঁ, নিউ জলপাইগুৰি পাহি গ'লোঁ। সেইটো চাওক ষ্টেচন, তাতে আমাৰ লাক্স কোজি বেনাৰ লগাই দিছিল। সেই চাওক গাইজ, লাক্স কোজি, এইটো চাইছে না আপোনালোকে, লাক্স কোজি। অকণমান যাওঁ ষ্টেচনটো চাই আহোঁ, ভৱিষ্যতে আহিব নহয়, কোনো গেৰেণ্টি নাই না। ডাঙৰ ইউটিউবাৰ হ'লে তেতিয়া আহিম, এইটো বেলেগ কথা। এইটো হ'ল নিউ জলপাইগুৰি ষ্টেচন। এচিৰ পৰা ওলোৱাৰ লগে তাৰমানে গৰম ভাৱ এটা, গৰম পাই আছোঁ, কেনেকুৱা টাইপৰ গৰম, গৰম দিলে নাই যি গৰম। ভিতৰততো মজা লাগি আছিল, এতিয়া আকৌ গৰম লাগি আছে। তো আমাৰ ট্ৰেইনটো আধা ঘণ্টা আগতে লৈ আহিলে, মানে 6:30 বজাত আহিব লাগে, 6টাতে আহিব। এতিয়া চাওঁ কিবা হয়, এতিয়া এৰি দিয়ে না আধা ঘণ্টামান লেটি কৰি দিয়ে, ক'ব নোৱাৰোঁ না বহাই দিয়ে, ক'ব নোৱাৰোঁ আৰু। চাওঁ কি হয়, ওপৰৱালা জানে। हेलो गाइस, गुड मॉर्निंग। तो
আমি এতিয়া কুচুমান আহি পালোঁ। তাৰমানে এইটো ৰখিব নালাগে, গাড়ীটো ইয়াতে ৰখি দিছে, ক্ৰচিন বন্দে ভাৰতটো গ'ল, সেইটো কাৰণে ৰখাই দিছে আকৌ। এতিয়া উঠো আৰু উঠি কিনে ব্ৰাছ চ্ৰাছ কৰোঁ, ফ্ৰেছ হোৱাত আপোনালোকৰ আকৌ লগ পাই আছোঁ। এতিয়া আমি চাহ খাম, মানুহটো ডিউটি কৰি আছে তো সেইটো কাৰণে এতিয়া চাহ খাম। চাহত প্ৰায় 1 কাপ 20 টাকাকৈ, 3 কাপ 4 টাকা পেৰা যাই আছে। কাম কৰোঁ না, এতিয়া ডাঙৰ ঘৰৰ ল'ৰা টেনশ্যন নাছিলোঁ, চব কাম কৰা ল'ৰা চাহ। আমার অসমত 10 টাকাকে। ये कॉफी है कौन सा होगा? ये चाय है चाय कौन सा है वो ये चाय और दूं चाय 3 दीजिए। 20 টাকা চাই। और खाना भैया जी 20 টাকা হয়, 20 টাকা। खाना আজি আমাৰ দ্বিতীয় দিনা, কালি দুপৰীয়া 12:30 বজাত ট্ৰেইনত উঠিছিলোঁ। और खाना के लिए मैडम আজি কেইটা বাজে? এতিয়া 1:30 হ'ল আৰু ট্ৰেইনত যেনেকুৱা ৰাতিটো টোপনি মাৰিব পৰা নাই, এনেই মূৰৰ বিষ, ট্ৰেইনত ঝটকা, বাপৰে হাল্লা আহিলে কাৰণে আৰু টোপনি মাৰিব পৰা নাই। তো এতিয়া আমি চাহটো খাই লওঁ, পাছত আৰু লগ পাই আছোঁ। আপোনালোকে ভালকৈ থাকিব। জয় শ্ৰীৰাম। তো কিবা এটা ষ্টেচন ভাল, ষ্টেচনৰ নামটো মই মুখতে নাগায়, সেইকাৰণে আমাক বছৰ সোধোঁ এছিষ্টেণ্টক, এইটো কি জেগানো? पंडित दीनदयाल उपाध्याय जगह नाम ডেঞ্জাৰ নামে মোৰ মুখতে নাহে। তো হ'ল গংগা নদী, জয় গংগে জয় মাতা। তো আপোনালোকে ভিউটো চাই লওক, ধুনীয়া ভিউ একদম। তো এতিয়া আমাৰ অকণমান ভোক লাগি গ'ল, তো কেকটো খাই লওঁ। এইটো চাওক কেনেকৈ মাৰি আছে, পূৰা টপ মাৰি আছে, চাই লওক। টপ হাঁহি চাওক না, একদম কলগেটো নহয়, পেপচিটো নহয়। আমাৰ ছাৰেতো পূৰা মজা। না তুমি খোৱা, মই ভোক লাগছি, তুমি খোৱা। তো গাইছ, মই ভবা নাছিলোঁ যে বৰুণ ধাৱন মোৰ লগত যে আহিব। মই বহুত প্ৰাউড ফিল, মই ছাৰ বহুত ভাল লাগিলে ছাৰ। এইটো হ'ল আমাৰ বৰুণ ধাৱন ছাৰ, বহুত ভাল লাগিলে আপুনি যে আপোনাক যে পাইছোঁ ওচৰত। মই ভবা নাছিলোঁ যে এনেকুৱা ছাৰপ্ৰাইজ আপুনি আমাক যে দিব। চাই লওক কি ধুনীয়া বৰুণ ধাৱন, চাল লাগি আছে ছাৰ, পোষ্ট ছাৰ। লগত এছিষ্টেণ্টো আছে লাভ, সেইটো असिस्टेंट ছাৰ। হাই ছাৰ, বিগ ফেন ছাৰ। চাইছি না গাইছ, প্ৰাউড ফিল কৰি আছে, বৰুণ ধাৱনৰ লগত যাই আছে। এটা চেল্ফি এটা ল'ব লাগে, চেল্ফি এটা লওক। আইয়ো ছাৰ এটা পোজ দি দিয়ক বৰুণ ধাৱনৰ লগত। মই এইটো ফ্ৰেমত বান্ধি কিনি ৰাখি দিম বৰুণ ধাৱনৰ লগত। মই ফটো দিছোঁ, এতিয়া গৈ আছোঁ বৰুণ ধাৱনৰ লগত। তেতিয়া অকণমান পাছত বেলেগ হৈ যাব, নিচান হৈ যাব, এইটো বেলেগ কথা বাৰু। কিন্তু কিবা এটা দিব চাগে মোক। बैग साइड कर लो सर। आप क्या दोगे मुझे? बैग इधर लिया आपने, पैसा नहीं चाहिए। मुक्का मुक्का मारे बोले कि बोले मुक्के नहीं देखो ऐसे बोले यार नालगे। सर बाय बाय, आप तेरा साइड में हटिया ना, मेरा पैर थोड़ा उतर कर नहीं तो सही ना लुक तो उनको बोलिया साक मुख কেনকে রাখি দিছে সাক দিয়ে দিছে। 1 মিনিট চাব নেকি অ্যাসিস্ট্যান্টে কি কৰিছে, চাব নেকি? ও টুপুনি মাৰি আছে। মই তো ধামালি এনজয় কৰাতে এটা মই ভিউ চালোঁ, ভিউটো ইমান ধুনীয়া। আপোনালোকে চাই লওকচোন, কমেণ্টত জনাব।
এইবিলাক যে মোৰ ডাঙৰ ডাঙৰ গছ যে আপোনালোকে চাই আছে আমাৰ অসমতো এনেকুৱা আগত আছিল আজিৰ পৰা লকডাউনৰ আগত আৰু এতিয়াতো আজিকালি দেখাই নাপায় তাৰপৰা গছবিলাক চাওকচোন ইয়াতে কিমান ধুনীয়া ধুনীয়া গছ কিমান ডাঙৰ ডাঙৰ গছ দেখা পায় আৰু আমাৰ অসমত তেনেকুৱাই নাই কি পৰিৱৰ্তন হৈ গ'ল আৰু লাহে লাহে আমাৰ অসমত গছ নোহোৱাই হৈ যায় আছে আৰু ইয়াৰে দৃশ্যটো চাই কিনে বহুত ভাল লাগি আছে তো লাহে লাহে অযোধ্যা ষ্টেচনত আহি পালোঁ আমি অযোধ্যা ষ্টেচন আমি পাই গ'লোঁ তো ভাবি আছোঁ এইটো বছৰ লাষ্টৰ পিনে আমি অযোধ্যা ৰাম মন্দিৰত যাম বুলি ভাবি আছোঁ তো ষ্টেচনত অকণমান ভিডিঅ' কৰিব পাৰিলে এটা ফটো মাৰিলোঁ দূৰৰ পৰা আৰু জয় জয় শ্ৰীৰাম কৈ দিলোঁ আৰু এইটো হ'ল ৰাস্তা যে পিন্ধি ৰাম মন্দিৰত যোৱাৰ কাৰণে কোনোবা প্ৰাইভেট গাড়ী লৈ যায় কোনোবা গাড়ী ভাড়া কৰি লৈ যায় যোনে যেনেকৈ যায় আৰু এইপিন্ধি যায় আৰু তো ভিডিঅ' কৰাতে আমি যোনটো অনলাইন খানাটো অৰ্ডাৰ কৰিছিলোঁ দুপৰীয়া খানাটো তেখেতে লৈ আহিলে আৰু মই এইখন দাউৰি যাই আছোঁ আৰু गेट में रुका है हम लोग तो हमारा खाना आई गल সেইটো দি গেলাক আমার সারে লই যায় আছে খানা 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 আমি খাই লওঁ তাৰপিছত কৈ আছোঁ কেনে হৈছে খানা নাই নাই এইটো চোৱা এইটো কেনে কেনে যেনে দিছে বস্তুগিলা এইটো কি আছে চাওঁ যে চালাড আছে এইটো কি বগা বগা এইটো দহি চাগে ৰাইতা 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 এইটো এইটো দিছে ভাত দহি ইডলি আচাৰ ৰুটি গোল্লা ভাজি দিছে এটা চব্জি কিবা এটা দিলে খাই চাওক কেনে লাগে ভাল লাগিছে मैंगो का जूस मिलेगा जी मैंगो बोलो मैंगो है मैंगो ठंडा माजा पियो माजा बोलो माजा ठंडा मैंगो जूस मिलेगा তো খাই লওক কেনেকৈ কি আমি অৰ্ডাৰ কৰিছোঁ আপোনালোকক জনাই দিম জাষ্ট ৱেইট অকণমান এইটো খাই লওক শান্তিমতে এচি পৰা এতিয়া দৰ্জাৰ কাষত আহিলোঁ বাপৰে ইমান গৰম 39 চলি আছে এতিয়া অনুভৱ কৰি আছোঁ আৰু যে এচিৰ ভিতৰত গম নাপায় এচি পৰা ওলালে বাপৰে ইমান গৰম কি ক'ব জয়পুৰতো ইমান 39 কি হ'ব আৰু উপায় নাই কি কৰিম আৰু ইমান গৰম অকণ গৰম বতাহে খাই লওঁ এচি বতাহ কিমান খাব আৰু এনে এচিৰ ভিতৰত থাকিলে গ'লো আহিলে আকৌ গাটো জ্বলি থাকে ন সেইকাৰণে অকণমান বাহিৰতো হ'ব আৰু তো হাই গাইজ তো ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট চাহ আৰু বিস্কুটেই খালোঁ বেছি খাব ইচ্ছা নাই আৰু তো গাটো বেয়া লাগি আছে অৰ্ডাৰ ৰাতি টোপনি অহা নাই তো গাটো বহুতে বেয়া লাগি আছে আকৌ তো মই আৰু বেছি কথা নকওঁ ডাইৰেক্ট যাই কিনে আপোনালোকক আগ্ৰাত লগ পাম আগ্ৰাত যাই কিনে টেবলেট এটা ল'বই গৰম মূৰৰ বিষ বহুত আৰু কি ক'ম টেবলেট আনিছে এখেতে সেইটো মই কাম দিয়া নাই তো তাতে যাই কিনে টেবলেট বহুত ল'ম তো আগ্ৰাৰ পৰা আৰু ভিডিঅ' আপোনালোকে পাই যাব তো ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব অকণমান ছাপোৰ্ট কৰক বহুত দিন হৈছে ভিডিঅ'টো এৰা নাই যাতে এইটো বেছি নালাগে মোক 500 ভিউজ গ'লেই হ'ল এইটো মোৰ কাৰণে বহুত 500 ভিউজ পোৱা মানে বহুত আপোনালোকৰ পৰা এইটো যাতে আপোনালোকৰ পৰা ছাপোৰ্ট পাওঁ অলপ সেইটো মই বিচাৰোঁ তো জয় জয় শ্ৰীৰাম মই অকণ যাওঁ টোপনি মাৰোঁ আৰু গাটো কেনেকুৱা লাগি আছে বাই বাই আগ্ৰা পাই গ'লোঁ আমি আৰু 10 মিনিট আছে চব বেডিংবিলাক ৰেডি কৰি আছোঁ ওলাই আছোঁ আৰু তাক পিনে আকৌ দেখুৱাই আছোঁ আপোনালোকক আমি আহি পালোঁ এইটো আমাৰ ছাৰ নামি আছে ছাৰ আহি পালোঁ নামি আছে ছাৰ কি ফূৰ্তি আহি পালোঁ ছাৰ দাদা আহি যাওক এইটো আমাৰ ছাৰ হয় ছাৰ অসমৰে হয় এইটো এই দাদাটো অসমৰে হয় বহুত ভাল বহুত হেল্প কৰিছে আমাক এইটো
মেইনটেনেন্স ষ্টাফ হয়, বহুতে হেল্প কৰিছে মোক। তো গাইছ, এইটো হ'ল আগ্ৰা ষ্টেচন। বহুত ধুনীয়াকৈ আগৰ দিনত যেনেকৈ ডিজাইনবোৰ থাকে সেনেকুৱা টাইপৰে টেম্পু পাই গেল, ড্ৰাইভাৰ বুলি আমি হোটেল ল'ম, মথুৰা তাৰমানে মথুৰা যাম আমি। এতিয়া যাওঁ, মথুৰা যাই কিনে ট্ৰেইনটো ধৰোঁ, ট্ৰেইনটো ধৰি কিনে কথা বতৰা হৈছে শিৱা ঘোষ আমাৰ কণ্টেক্ট কৰি দিছিলোঁ। ধন্যবাদ শিৱা দা, আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি আমাৰ তৰফৰ পৰা। তো গাইজ, আগ্ৰা কেন পাই গ'লোঁ আমি। এইটো তাৰপৰা আমি ট্ৰেইন ধৰিম, ট্ৰেইন ধৰি কিনি যাম। তো জাষ্ট ভাইটি টিকেট আনিব গৈছিলে, তাৰপিছত ক'লে যে 12টাৰ পাছতে টিকেট দিব, এতিয়া নেদে। তাৰমানে 5 মিনিটৰ কাৰণে বোলে কি বোলে কম্পিউটাৰ বন্ধ হৈ যায়। তো চাওঁ 12টা বজাৰ পাছতে টিকেট আনিব যাব। তো এই বুলি ভাবিলোঁ প্লেটফৰ্মটো অকণমান ভিডিঅ' কৰি লওঁ। তো আমাৰ ট্ৰেইন সোমাই গৈছে, সেইকাৰণে আমি দাউৰি দাউৰি গৈ আছোঁ। লেকিন এক সেকেন্ড, তো গাইজ, আমি পাই গ'লোঁ মথুৰা জংচন। দেখা পালে তো বহুত ভিৰ আছে, তো সেইটো কাৰণে মই এতিয়া ভিডিঅ'টো নকৰোঁ, ডাইৰেক্ট হোটেলত যাই কিনে আপোনালোকক কৈ আছোঁ আমাৰ লগত ট্ৰেইনত কি কি ঘটিলে। তো আমি এতিয়া শ্ৰীকৃষ্ণ হোটেলটো ৰুম ল'লোঁ কাৰণ বহুত গৰম ইয়াত। যাওঁ, কেনেকুৱা ৰুম আপোনালোকক দেখুৱাই আছোঁ মই, ফেচিলিটি কেনেকুৱা দেখুৱাই আছোঁ, অকণমান ৱেইট কৰক। একপিনে ভাইটিয়ে বাকী ডকুমেণ্টছবিলাক ছাবমিট কৰি আছে, ডকুমেণ্টছবিলাক যি ফিল আপ কৰিব লাগে সেইবোৰো কৰি আছে। এইটো 1200 টকাৰ ৰুম, AC ৰুম। দৰ্জাটো মাৰি দিওঁ। কি আছে? এক ৰাতিৰ কাৰণে টিভি আছে, টিভি চাব পাৰে। আমাৰ বেডিং এইবিলাক এই লাগাতকৈ বহুতেই গৰম। কি ক'ম, বৰ্তমান কিমান চলি আছে? 32 চলি আছে, 32। তো মই এতিয়া যাই কিনে ফ্ৰেছ হ'লোঁ। তাৰপিছত আমাৰ ট্ৰেইনত অহাৰ টাইমত যি কেছ হৈ গ'ল আপোনালোকক জনাই আছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং, জয় জয় শ্ৰীৰাম। আগ্ৰাৰ পৰা মথুৰা আহিলোঁ আমি। আহোঁতে আমাৰ লগত বহুত ডাঙৰ এটা কেছ হৈ গ'ল। তাৰমানে যেতিয়া আমি টিকেট কাটি আছিলোঁ, তেতিয়া ট্ৰেইনটো সোমাই আছে, তাৰমানে 5 নম্বৰ প্লেটফৰ্মত আহি আছে। তো সেইকাৰণে আমি দাউৰি দাউৰি আহিলোঁ। অহাৰ লগে লগে ট্ৰেইনটো তাৰমানে এৰি দিলে, তাৰমানে শ্লিপাৰত উঠি গ'লোঁ। জেনেৰেলত উঠিব লাগে, শ্লিপাৰত উঠি গ'লোঁ। আমি ভাবিলোঁ ইয়াৰ পৰা ইয়াতে একো প্ৰব্লেম নহয়, টিটি আহিলে টিটি কৈ দিম যে গাড়ীটো এৰি দিলে। সেইটো কাৰণে আমি দাউৰি কিনি উঠি গ'লোঁ ওচৰতে আকৌ। তো কি ক'ব আৰু, নচিব ইমানেই বেয়া। টিটিক আমি ইমান ক'লোঁ যে আমিতো চাওক, আমি ইমান দূৰৰ পৰা আহিছোঁ, আমাৰ লগত চব টিকেট চিকেট চব কাটাই আছে, চাই লওক আপুনি। আৰু ট্ৰেইনটো এৰি দিছে, সেইটো কাৰণে আমি দাউৰি উঠিলোঁ যাতে আকৌ যোনটো ট্ৰেইন আছে মোটামুটি 1 ঘণ্টা পাছত আকৌ ট্ৰেইন আছে, নহ'লে লেট আছে। এনেতো চাব গ'লেতো সোনকালতে আছে, কিন্তু লেট আছে কাৰণে আমি ভাবিলোঁ যে এইটোতে উঠি যাওঁ দাউৰি কিনি, একো প্ৰব্লেম নহয়। তাৰপিছত টিটিত নামানে আৰু কি ক'ব, মানে বহুত ৰিকুৱেষ্ট কৰিলোঁ, নামানে।
কি কৰিলে তিনক মানে এজনক 350 টকাকৈ ফাইন, মানে তিনৰ হৈ গ'ল 1050 টকা। তো আমি বহুত ৰিকুৱেষ্ট কৰিলোঁ, কৰাৰ পিছত 1050ৰ পৰা কি হ'ল 1050ৰ পৰা ডাইৰেক্টলি 300 টকাত আহি গ'ল। অহাৰ পাছত আমি ক'লোঁ ঠিক আছে ছাৰ, আমাৰ লগত ইমান পইচা নাই, আমিতো ট্ৰিপত আহিছোঁ ফুৰিবৰ কাৰণে, বৃন্দাবনত যাম আমি। নাই মানে 300 টকা দিলোঁ। যেতিয়া আমি ৰিচিপ্টখন খুজিলোঁ কি কয়, নালাগে দিয়া, মানে হিন্দীত কৈছে নেই চাহিয়ে, কোন দুসৰা কুছ পকড়নে সে দুসৰা টিটি পকড়নে সে মেৰা বাৰে বলে, নামটো জানি কি এটা ক'লে পাহৰি গ'লোঁ। এইবিলাক কি ক'ম, আমাৰ অসমৰ নিচিনা এৰে টিটি নহয়। মানে আমাৰ যদি অসমত এনেকুৱা কেছ হ'লে হয়, ক'লা হয় যে ঠিক আছে নেক্সট ষ্টপেজ তোমালোকে নামি যাবা, বা এটা ষ্টপেজে কিবা এটা ব্যৱস্থা কৰি দিলা। কিন্তু ইয়াৰে UP ছাইডৰ টিটিবিলাক মানে ইমানে বদমাছ, মানে কি ক'ম আৰু। বহুত ৰিকুৱেষ্ট কৰিলোঁ, নাই মানে 300 টকাটো লৈ কিনে শ্লিপটো দিয়া নাই, মানে আণ্ডাৰগ্ৰাউণ্ড যোনটো কয় বুকুৰ পিনে সোমাই দিলে। তো তাৰপৰা ক'লে যে আপোনালোক ৱাপে যাকে বেঠিয়ে, তাৰপিছত এইটো যাত বহাতে দাদা নাহিলে, সুধিলে কি হ'ল, আমি কাহিনীটো চব ক'লোঁ। কোৱাৰ পিছত ক'লে দাদাটো এৰে হয়, ক'লে जो अब छोड़ दे, शायद बड़ा कुछ होने वाला था, छोटा में কাট দিয়া। আমিও ভাবিলোঁ হয় দেই, কিবা এটা ডাঙৰ কিবা হোৱাৰ আছিল চাগে, সৰুতে হৈ গ'ল। ভগৱানে যি কৰে ভালে কৰে চালে, শ্ৰীকৃষ্ণই কিছু আমাৰ ৰাস্তা দেখুৱালে আৰু যাতে নেক্সটত যাতে আমাৰ একো প্ৰব্লেম নহয়, সেইটো কাৰণে কিবা এটা কৰিলে আকৌ। সেইটো কাৰণে শ্ৰীকৃষ্ণক ধন্যবাদ জনালোঁ। তো বেছি কথা নকওঁ আৰু, যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। জয় জয় শ্ৰীৰাম, ৰাধে ৰাধে।